Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। এয়া সব মই বিছনাত আছো, বিছনাত পাই উঠিলাও ৰব। উঠিলাও। গুড মৰ্নিং সকলোকে, আজি ৰাতিপুৱাই ভিডিঅ' আৰম্ভ কৰিছো কাৰণ আজি হল বছৰটোৰ শেষ, মানে আজি হল লাষ্ট ডে অফ 2023। এনেকৈ একদিন 2022 গুচি গৈছিল আৰু 2023 আহি গৈছিল আৰু 2023 তো সুখ দুখৰ মাজৰে কেনেকৈ পুতুকনে গুচি গল গমেই নাপালো। আৰু কালিৰ পৰা আৰম্ভ হ'ব 2024 যি হ'ব লগা আছে হৈ থাকিব। আমি কোনেও নাজানো কাৰ লগত কি হয়, কোন ওপৰত যায় কোন তলত যায়, ঠিক বাকী কেইদিন যেনেকৈ গ'ল আৰু 2023 আজিৰ লাষ্ট দিনটো যাতে ভালকৈ যায়। আৰু আশা কৰো আপোনালোকৰ ভালে গ'ল 2023 তো আৰু 2024 তো যাতে আপোনালোকৰ ভালে আহে। 2023 কি পালো কি নাপালো তাৰ হিসাব নকৰো কাৰণ বহুত দীঘলীয়া লিষ্ট এখন হৈ যাব, যিহেতু 12টা মাহ কটালো। কিন্তু এটা বস্তু পালো, আপোনালোকৰ মৰম যথেষ্ট পালো 2023 আৰু এনেকৈ যাতে 2024 তো 2025 তো মানে আহিব লগা দিন কেইটাতো আপোনালোকে বহুত খিনিয়ে মৰম দি যায়, তাকে কামনা কৰিছো। ফালে আমাৰ বগু শুই আছে, বগুৰ বা কেনাই গ'ল? অ বগু কেনাই গেলে? তোৰ মাছ খাওঁতে আৰু ঘুমাওঁতে গেল হয় না? দে ইনকে ঘুমাই থাকাওতে আৰু মাছ খাওঁতে গেল 2023 তো। কিমান মাছ খালি হিচাপ আছে না তোৰ? 2024 মাই এক মানে মাছ চাছ নেবি দে, সুদা ভাত খাবি না? খাবি না সুদা ভাত? একদিনও সুদা ভাত নাখাকে নাই দই, খাবা না? সদায় মাছ খা। ইমান মাছ খালি হিচাপ আছে না? কাম খাবা ক ৰকবাৰ দেখো কি কৈছ? ধন্তি যাব কে দিলি হামু যাব চচন। ৰাতিপুৱাই খাব লাগে কফি। এয়া চাওক ধুনীয়াকে কফি বনাইছে। কফি আছে, কফিৰ লগত কি খাম জানি? কফিৰ লগত খাম ৰুটি। বাকী বাদ দিলো সুখ দুখ, এনেকৈ গুচি গল 2023। কিন্তু ইউটিউবত নো কি কৰিলো মই 2023 একবাৰ চাই লওঁ ৰব নিজকে। 2023 ইউটিউবৰ জাৰ্নিটো এনেকৈ এক বছৰ আগলৈকে ঘূৰি যাওঁ। ক'ত প্ৰথম ভিডিঅ' বিচাৰি পালো। এইটো হল মোৰ প্ৰথম ভিডিঅ' ভেলাঘৰ 2023। তুমি চাইকেল লৈছা যি ভাত খাব লাগে কৈছিল। ভেলাঘৰৰ প্ৰথম ভিডিঅ'টোৰ পৰা আৰম্ভ কৰিছিলো 2023 প্ৰথম ভিডিঅ'। এনেকৈ খানা চানা খাই ললো। চাওক ইয়াৰ পিছত বহুত কেইটা ভিডিঅ' দিছো। মাঘৰ বিহুৰ উৰুকাৰ ভিডিঅ' দিছো, এইফালে মেজি পোৱা ভিডিঅ' দিছো, মেজি জ্বলাই দিলো। তাৰ পাছত এনেকৈ ভোগালী মহোৎসৱ, ধুনীয়া ছোৱালী বিচাৰিও গৈছিলো এই পাহাৰৰ মাজত। তাৰ পাছত এনেকৈ বঙাইগাঁও গুচি গলো। বহুত দিন পিছত দি দিলো সৰস্বতী পূজা আহি আছে, সৰস্বতী পূজা। তাৰ পাছত আহি গল কৃষ্ণগুৰু আশ্ৰম, যিসকলে চোৱা নাই চাই ল'ব। তাৰ পাছত গুচি গলো আমি গৰখীয়া মন্দিৰ, সৰভোগ গছ বচোৱা এটা মন্দিৰ, ধুনীয়া মন্দিৰ। তাৰপিছত নলবাৰী মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ভিডিঅ' বনালো এটা। তাৰ নলবাৰী কলেজৰ ৰেলী চলি আছিল, তাকে দেখুৱালো। গুচি গলো ফেঞ্চি বজাৰত বজাৰ কৰিব। এনেকৈ চাওক কিমান ভিডিঅ' বনাইছো। আৰু এইফালে নলবাৰীৰ এটা লাৰ্জেষ্ট চিপ ষ্টেচু বনাইছিল, সেইটোৰ ভিডিঅ' বনাইছো, আপোনালোকক চাব যিসকলে চোৱা নাই। আৰু এনেকৈ ইয়াৰ চাওক নলবাৰী গুৱাহাটী। তাৰপাছত আহি গলো মাখিবাহা 2023 সভা দেখুৱালো আপোনালোকক। তাৰপাছত সভা চাই আমি গুচি গলো উজনি অসমলৈ যাই বিশ্বনাথ ঘাট চালো। এইফালে কাজিৰঙা বৰ ধুনীয়া, সঁচাই ধুনীয়া কাজিৰঙাখন, আৰু যিসকলে যোৱা নাই যাব, চালো আমি এনেকৈ। তাৰপাছত আহিলো আমি মৃত্যুঞ্জয় মন্দিৰ নগাঁৱলৈ গুচি গলো, মানে আপাৰ আছামখন চাই আহিলো। আপাৰ আছামৰ পৰা আহি ডাইৰেক্ট আমি গলো বৰপেটাৰ হোলী চাব। এয়া চাওক বৰপেটাৰ হোলীৰ পৰা এনেকৈ আহি অল ইণ্ডিয়া টুৰ ছিজন 4 আৰম্ভ কৰি দিলো। এয়া চাওক কামাখ্যাপুৰী এক্সপ্ৰেছত। তাৰপাছত আমি গুচি গলো এনেকৈ এইবোৰ চব অল ইণ্ডিয়া টুৰ ছিজন 4ৰ ভিডিঅ'। এয়া চাওক কেকটাছৰ খেতি দেখুৱাইছো আপোনালোকক, যিসকলে চোৱা নাই চাই ল'ব। এইকেইটা ধুনীয়া ভিডিঅ' আছো। ঘোঁৰাত উঠিও ভিডিঅ' বনাইছো। এইফালে চাওক আচৰিত বস্তু কিছুমান দেখুৱাইছো এনেকৈ, যিসকলে চোৱা নাই চাই ল'ব। কালিম্পং ভ্ৰমণ কৰিলো, এইফালে কাঞ্চনজংঘা চালো। আৰু কাঞ্চনজংঘা চোৱাৰ পিছত আহি গলো এনেকৈ ট্ৰেইনত উঠি ঘৰ। তাৰপাছত হ'ল বিহু ৱৰ্ল্ড ৰেকৰ্ডৰ ভিডিঅ' এটা বনালো। এনেকৈ আহি গ'ল বহাগ বিহু। এয়া চাওক বহাগ বিহুৰ প্ৰথম দিনটোৰ ভিডিঅ' এনেকৈ বনাইছিলো। ধুনীয়াকৈ এনেকৈ নাচিছিল নাচনীবিলাকে। তাৰপাছত আহি গ'ল আমাৰ বহাগ বিহুৰ ভিডিঅ' এনেকৈ বহুতকেইটা বনালো। এয়া চাওক বহাগৰ প্ৰথম দিন আছিল। তাৰপিছত মুকলি বিহু চালো। তাৰপিছত দেখুৱালো এইবিলাক ফাংচন, বহাগৰ বিহুত ফাংচন বহুত চাইছো এবাৰ। এইবিলাক চাওক কিমান ফাংচন চাইছো, এইবিলাক খানাও খাইছো। তাৰপিছত গুচি গলো আমি ইণ্টাৰনেশ্যনেল ৰাইড এটা, আৰু সেইটো হ'ল ভূটান ৰাইড। এইটো চাওক ভূটান ৰাইড, বাইক ৰাইডিং ইন ভূটান 7 তাৰিখ। তাৰপাছত এনেকৈ চলি থাকিল ইউটিউবৰ জাৰ্নি, এনেকৈ চলি থাকিল 2023
এনেকৈ চাওক তাৰপিছত আহি গুচি গ'লোঁ আমি বালাজী মন্দিৰৰ পৰা অল ইণ্ডিয়া টুৰ ছিজন 5 আৰম্ভ হৈ গ'ল আমাৰ এয়া চাওক অসমৰ পৰা গুচি গ'লোঁ মই প্ৰয়াগৰাজত নৰ্থ ইষ্ট এক্সপ্ৰেছত উঠি তাত গৈ দেখুৱালোঁ আপোনালোকক ত্ৰিবেণী সংগম আকবৰ ফৰ্ট আৰু আহি দেখুৱালোঁ আপোনালোকক বানপানী এয়া চাওক চাৰিওফালে বানপানী হৈ গ'ল নলবাৰীত দুনিয়াৰ বানপানী চাৰিওফালে বানপানীৰ পিছত গুচি গ'লোঁ আমি এয়া কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা চাব অম্বুবাচী মেলাৰ পিছত বহুতকেইটা এনেকৈ ভিডিঅ' বনালোঁ এয়া চাওক বনাই আছোঁ এইবিলাক কুত্তা হোমে এইফালে আফ্ৰিকান ভালুকৰ লগতো ভিডিঅ' বনালোঁ এইফালে প্ৰেমৰ ছেকেণ্ড অপশ্যন বিচাৰি দিলোঁ আপোনালোকক তাৰপিছত গ'লোঁ এখন ধুনীয়া পাহাৰৰ পৰা ভিডিঅ' বনালোঁ তাৰপাছত আমাৰ আহি গ'ল আলু বাইদেউ মানে স্পাইৰেল পটেটো এওঁলোকৰ লগতো ভিডিঅ' বনালোঁ যিহেতু এতিয়া একদম ফেমাছ হৈছিল বৰ্তমানে ফেমাছ তেওঁলোকৰ এতিয়া ভিডিঅ' বহুত হৈ গ'ল তাৰপাছত এনেকৈ আহি গোৱাৰ দৰে এটা ধুনীয়া ঠাই দেখুৱালোঁ আপোনালোকক আহি গ'ল ডিম্পুৰ বাৰ্থডে ইফালে ৰ'ব এতিয়া কাটি লওঁ ৰ'ব আহি গ'ল ডিম্পুৰ বাৰ্থডে খাই আহিলোঁ আৰু এনেকৈ ভিডিঅ' বনালোঁ ইফালে বেতালৰ বাৰ্থডেতো গৈছিলোঁ তাৰপিছত এনেকৈ ইণ্ডিপেণ্ডেন্স ডে আহি গ'ল ইণ্ডিপেণ্ডেন্স মানে বিদেশত মানে ভূটানত আকৌ এবাৰ গ'লোঁ আৰু এইফালে চাওক আহি মোৰ কি হৈ গ'ল আই ফ্লু বাপৰে কম জ্বালা দিয়া নাছিলে সেইকেইদিন আই ফ্লুৰ পিছত আহি গ'ল চন্দ্ৰয়ানৰ এটা ধুনীয়া ভিডিঅ' বনাইছোঁ যিসকলে চোৱা নাই চাই ল'ব অলপ কমেডি টাইপৰ তাৰপিছত এনেকৈ মাছৰ চিকাৰ কৰিবলৈ গৈছিলোঁ ফুচকা খাইছিলোঁ এইফালে এয়া চাওক মাছ মাৰিবলৈ গৈছোঁ এনেকৈ গৈ আমি মেলাও চাব গৈছিলোঁ এখন ধুনীয়া মেলা আছিল ৰঙিয়া জোলন মেলা বুলি যিসকলে চোৱা নাই চাই ল'ব তাৰপিছত এনেকৈ গুচি তাৰপিছত মই পাগলো হৈছিলোঁ এয়া চাওক মই পাগল হৈ গৈছিলোঁ এয়া এনেকৈ ভিডিঅ' এটা বনাইছিলোঁ কি পাগল হৈছোঁ চাই ল'ব তাৰপিছত এনেকৈ পাগল হৈ যোৱাৰ পিছত মই এটা ইমানে পাগল হৈ গ'লোঁ চাইকেল ৰাইড এটা কৰি দিলোঁ মই চাইকেল চলাই গুচি গৈছিলোঁ ভীমাশংকৰ মন্দিৰ যিটো 6 নম্বৰ জ্যোতিৰ্লিংগ আছিল ভাৰতৰ ভিতৰত একেবাৰে এনেকৈ চাইকেল মাৰি গুচি গৈছিলোঁ ভীমাশংকৰ মন্দিৰলৈ এয়া চাওক কম কষ্ট হোৱা নাছিল এয়া শৰাইঘাটৰ ওপৰৰে এনেকৈ চাওক এইবিলাক গুৱাহাটী এইখন এনেকৈ চাইকেল মাৰি গুচি গৈছিলোঁ শৰাইঘাটৰ ওপৰতে গৈ চালোঁ ভীমাশংকৰ মন্দিৰ তো ভালো লাগিছিল যায় কিন্তু বহুত কষ্ট হৈছিল এয়া চাওক পিছদিনা আৰু ঘূৰি আহিছিলোঁ এইটো ইমান গৰমত ৩৭ ডিগ্ৰী চেলচিয়াছ চলিছিল আহি চাইকেল মাৰি বহুতকেইটা ভিডিঅ' বনালোঁ হৰ্ষিতাহঁতৰ ঘৰত গ'লোঁ তেলচুৰাহঁতৰ ঘৰত গ'লোঁ শংকৰদেৱ সংঘৰ পৰা মোক সম্বৰ্ধনা জনালে জুবিনহঁতৰ ঘৰত গ'লোঁ এনেকৈ বহুত কিবাকিবি ভিডিঅ' বনালোঁ আৰু বানপানী আহিল এইখন ধুনীয়া কাঞ্চনজংঘা ৰিজৰ্টৰ পৰা ভিডিঅ' বনালোঁ তাৰপাছত লাহে দিৱালীৰ পাল আহিল দুৰ্গা পূজা আহিল এয়া চাওক দিৱালীত কিমান ভিডিঅ' বনালোঁ আপোনালোকে বহুতখিনিয়ে মৰম দিলে ভিউজ আহিল বহুতখিনি দিৱালীত তাৰপিছত দুৰ্গা পূজা চালোঁ এনেকৈ আপোনালোকৰ লগত দুৰ্গা পূজা এয়া চাওক দুৰ্গা পূজাৰ পাছত লক্ষী পূজা কৰিশ্মা নাথ টুকুন্দে এইফালে দেৱজিৎ তাৰপিছত এনেকৈ চলি থাকিল দিৱালী পিছত আহি গ'ল নলবাৰী ৰাস এয়া চাওক প্ৰিপাৰেশ্যনৰ পৰা দেখুৱালোঁ আপোনালোক নলবাৰী ৰাস এনেকুৱাকৈ ভিডিঅ' বনালোঁ নলবাৰী ৰাসত আপোনালোকে দেখা পাইছে নলবাৰী ৰাস হৈছে 13 দিন আৰু মই 18টা ভিডিঅ' বনাই দিলোঁ এনেকৈ আপোনালোকে নলবাৰী ৰাসতো বহুতখিনিয়ে মৰম দিলে ৰাস হোৱাৰ পিছত কেইদিনমান আগতে গুচি গ'লোঁ ভূটানত গৈ এনেকৈ এনজয় কৰিলোঁ যিসকলে ভিডিঅ'টো চোৱা নাই চাই ল'ব কাৰণ ভিউজ কম আছে আৰু পিছত এনেকৈ আহি গ'ল 2024 2023ত বহুতকেইটা কেইবাটাও ভিডিঅ' বনালোঁ কেইটামানত ভিউজ আহিল কেইটামানত নাহিল ক'ৰবাত মনটো বেয়া লাগিল ক'ৰবাত মনটো ভাল লাগিল তো এনেকৈ চলি থাকিল ইউটিউবৰ জাৰ্ণিটো তো আজি যিহেতু লাষ্ট ডে আপোনালোকক এটা ৰিকেপ দেখুৱাই দিলোঁ 2023ত কি ভিডিঅ' বনালোঁ যিসকলে চোৱা নাই ভিডিঅ'বিলাক চাব আৰু যাতে 2024তো আপোনালোকৰ পৰা বহুত মৰম পাওঁ তাকে আশা কৰিছোঁ যদি আপোনালোকে এনেকৈ মৰম দি থাকে 2024-25 নহয় ইউটিউবত ভিডিঅ' দিয়ে থাকিম গতিকে আপোনালোকে মৰম দি যাব আৰু ভিডিঅ'বিলাক চাই থাকিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ন ছাবস্ক্ৰাইব কৰি দিব